আচাইন দিলে সেইখিনি ফুটুকেইটা দি দিলে বুঢ়া বুঢ়ী মানুহৰ কাৰণে নপঢ়া মানুহৰ কাৰণে এনেকৈ কিন্তু যি একেবাৰে সৰু ল'ৰা ছোৱালী সি একদম নিয়মত যাব লাগিব এনেকৈ যাব লাগিব তোমালোকৰ কাৰণে এইটো প্ৰচেছ নহয় এনেকৈ যাব লাগিব অঁ যেনেকৈ তুমিতো লিখিছিলা অসমীয়াত তাৰপিছত টেনৰ ষ্টুডেণ্টখিনিৰ কাৰণে এজন আমি গাইড টিচাৰ নিয়োগ কৰি দিছোঁ তেওঁ ষ্টুডেণ্টজনক একাডেমিক দিশটোত বিভিন্ন পৰামৰ্শ দিব লাগিব ঘৰত গৈ পেলাই অভিভাৱকৰ লগত আলোচনা কৰি তেওঁ কি সুবিধা অসুবিধা আছে আমাৰ এনেকুৱাও মানে ব্যৱস্থা শিক্ষকে কৰিছে কাৰোবাৰ যদি টেবুল চকী নাই দুখীয়া ল'ৰা ছোৱালী আমাৰ শিক্ষকে টেবুল চকী যোগান দিয়াৰ ব্যৱস্থা আমাৰ ইয়াত তেনেকুৱা উদাহৰণো আছে আৰু ঘৰত গৈ বিভিন্ন দিহা পৰামৰ্শ দি অভিভাৱকৰ চহী আনিব লাগিব এইটো প্ৰতি শনিবাৰে যায় গাইড টিচাৰজন ফাইনেল ইয়েৰ ষ্টুডেণ্টৰ ঘৰলৈ প্ৰতি শনিবাৰে যায় যাব লাগিব এইটো বাধ্যতামূলক সেইখিনি মই নিজে মনিটৰ কৰি থাকোঁ নাই ডায়েৰী আছে এইখিনি তেওঁলোকৰ হোম ভিজিট ডায়েৰী এইখনো বেলেগ ডায়েৰী এইখিনি হোম ভিজিট ডায়েৰী তেওঁলোকে প্ৰতিজন গাইড টিচাৰৰ কাৰণে এখন হোম ভিজিট ডায়েৰী আছে তাত বিশেষকৈ অভিভাৱকসকল নিম্ন মধ্যবিত্ত শ্ৰেণী বা অতি দুখীয়া তেওঁলোক বহুত অভিভাৱক ঘৰত নাথাকে বাংগালোৰ দিল্লী এইবিলাকত কাম কৰিবলৈ গুচি যায় গতিকে আমি ইয়াত যিমান চেষ্টা কৰিলেও ল'ৰা ছোৱালীক ঘৰত তদাৰক কৰা মানুহ নাই পঢ় বুলি ক'বলৈ মানুহ নাই সেইকাৰণে আমি তেনেকুৱা ষ্টুডেণ্টখিনিক সন্ধিয়া স্কুলতে পঢ়াৰ এটা ব্যৱস্থা কৰি দিছোঁ শিক্ষকৰ উপস্থিতিত তিনিজন শিক্ষক থাকে 5টা বজাৰ পৰা 9টা বজালৈকে মেইন বিষয়কেইটা ইংৰাজী অংক সমাজবিদ্যা বিজ্ঞান মেইন বিষয়কেইটা তেওঁলোকে 9টালৈকে শিক্ষকৰ উপস্থিতিত পঢ়ে মানে ক্লাছ নকৰে টিচাৰে তেওঁলোকক তদাৰক কৰে তাৰ কাৰণে মই হল ঠিক কৰি লৈছোঁ লাইটৰ ব্যৱস্থা কৰি লৈছোঁ ইনভাৰ্টাৰৰ ব্যৱস্থা কৰি লৈছোঁ আৰু দুগৰাকী অভিভাৱক থাকে বিশেষকৈ মাতৃ কোনোবা ষ্টুডেণ্ট বাহিৰলৈ যাবলৈ হ'লে মাকসকলৰ তত্বাৱধান যায় তাৰপিছত আমি আৰু এটা বস্তু ইয়াত কৰি আছোঁ দেওবৰীয়া মানে পৰীক্ষা প্ৰতি দেওবাৰে 10ৰ কাৰণে ইয়াত পৰীক্ষা হয় প্ৰতি দেওবাৰে 25 নম্বৰ পৰীক্ষা হয় অকল ক্লাছ 10ৰ সেইটো ইনভিজিলেটৰ কিন্তু টিচাৰে নিদিয়ে আকৌ এইটো মাকসকল আহে 3 গৰাকী মাকক মাতি দিওঁ আগদিনাই ফোন কৰি কৈ থওঁ তেওঁলোক আহি যায় মই থাকোঁ আৰু টিচাৰে আগদিনাই কুৱেশ্যন পেপাৰ ৰেডি কৰি থৈ গুচি যায় কুৱেশ্যন পেপাৰখিনি মাকসকলে দিয়ে পৰীক্ষাটো কিন্তু টিচাৰতকৈ তেওঁলোকে খুব সুন্দৰকৈ চলায় নপঢ়া নুশুনা মাক কিন্তু ইমান ষ্ট্ৰিক ল'ৰা ছোৱালী হিলিবলৈ নিদিয়ে ৰ পৰা এইটো একাডেমিক ক্ৰমে আমাৰ ইয়াত ডিষ্টিংশ্যন পাই থাকে আগত কিন্তু নাছিলে টিচাৰ চাব হোমৱৰ্ক কৰোঁ দেই জনাই পঠাইছে আৰু এতিয়া মই এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ পিছত মই আকৌ আটাইখিনি বহি পাব লাগিব হোমৱৰ্কখিনি পাব লাগিব কাইলৈ গৈ সিহঁতৰ পৰা হোমৱৰ্ক লৈ পেলাই দেই ধুনীয়াকৈ ইয়াত কৰি দিব লাগিব আমি আচলতে চৰকাৰী বিদ্যালয় হ'লেও কিছুমান ইয়াত ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছোঁ যিবিলাক ব্যৱস্থাৰ জৰিয়তে একাডেমিক দিশটোত কিছু হ'লেও আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ আমাৰ বিশেষকৈ ইয়াত টিচাৰৰ যিটো ডায়েৰী মেইনটেইন ব্যৱস্থা সেইটো আমি বাধ্যতামূলক কৰিছোঁ
টিচাৰে 9 বজাৰ পৰা 3 বজালৈ স্কুলত কি কৰিলে এইখিনি আমাৰ টিচাৰৰ সকলৰ ভালৰ বাবে আমি ছাৰে যদি আমাক কয় যে পিছদিনাখন বিজ্ঞানৰ পৰীক্ষা থাকিব বা অংকৰ পৰীক্ষা থাকিব, আমাৰ শিক্ষকসকলেও মই সমাজ বিজ্ঞান পঢ়ুৱাওঁ আৰু জিঅ'গ্ৰাফী পঢ়ুৱাওঁ, ইলেক্টিভ জিঅ'গ্ৰাফী। আমাক পেপাৰ প্ৰস্তুত কৰিবলৈ ক'লে বা দুদিনৰ ভিতৰতে বহি চাই দিবলৈ ক'লে আমি কিন্তু সকলোৱে নিষ্ঠা সহকাৰে সেইখিনি কাম কৰি যাওঁ। এই যিখন ডায়েৰী আপোনালোকে যে লিখি দিব লাগে, দৰমহা নহয় বুলি কৈছে, মানে কথাটো কি কওকচোন, কেনেকুৱা ডায়েৰী কি? নমস্কাৰ, প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডায়েৰীখন আচলতে কি হয়, আমি যিটো ক্লাছ কৰিম তাৰমানে সেই ক্লাছটো মানে কৰাৰ আগত আমি কি পঢ়ুৱাম তাৰমানে সেই পঢ়োৱাৰ প্ৰস্তুতিটো তাত মানে পইণ্ট হিচাপে লিখা থাকে। ধৰি লওক মই ছাবজেক্ট টিচাৰ অসমীয়া বিভাগৰ, ধৰি লওক মই এটা কবিতা পঢ়াম, সেই কবিতাটোৰ মানে মই কি পঢ়ুৱাম তাৰমানে মই গৈ পেলাই তাত প্ৰস্তুতিটো আগতীয়াকৈ তাত পইণ্টকেইটা মই বনাই ল'লোঁ তাৰমানে। সেইটো মানে ছাৰে বিচাৰিছে তাৰমানে, তেতিয়া মানে ল'ৰা ছোৱালীকেইটা উপকৃত হয়। আৰু আমি যদি মানে ডায়েৰীখন ফলো নকৰোঁ তেতিয়া ছাৰে মানে বেয়া পায় আৰু। কিন্তু আমি সদায় প্ৰত্যেকজন শিক্ষকে আমি ডায়েৰী মেইনটেইন কৰোঁ। হয়, বহুত ভাল লাগিছে, স্কুলখন বহুতে ভাল আৰু আমাৰ ষ্টাফো বহুত ভাল, চবৰ